51st কাৰ্বি ইষ্ট ফেষ্টিভেল 2025 আজি ডে 2 হয় বৰ্তমান দেখুৱাই আছো আপোনাক ডিফু প্লাছৰ পৰা মই যাদৱে আৰু সব বৰ্তমান কালচাৰেল ৰেলী হ'ব এতিয়া সকলোৱে ৰেডি হৈ আছে চাওক আপোনাক দেখুৱাইছো কিছু দৃশ্যাংশ তাৰ আগৰ ডিফু প্লাছৰ পৰা দেখুৱাইছো আপোনাক লগত চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব এইটো এটা ভিডিঅ' চালে আপোনাক সম্পূৰ্ণ দেখিব ইয়াত কি হৈ আছে এইটো ভিডিঅ' টোটাল কালচাৰেল যেটো ৰেলীটো মই কভাৰ কৰিছো আপোনাক দেখাম লাষ্টলৈ চাব আপোনাৰ ভিডিঅ'টো আমাৰ কাৰ্বি সিএম ডক্টৰ তুলিয়া নৰহ ডাঙৰীয়া খন্তেক পিছত উপস্থিত হ'ব আৰু আপোনালোকে চাব ইয়াত কেনেকুৱা ধৰণৰ ৰেলী হ'ব মই সব দেখাম আপোনাক কালচাৰেল ৰেলীটো দেখাম আপোনাক আজি ডে 2 হয় কাৰ্বি ইউথ ফেষ্টিভেলৰ সব কালচাৰেল ৰেলীৰ কাৰণে বৰ্তমান তেওঁলোক ৰেডি হৈ আছে এতিয়া এক জায়গাত সকলো জমা হৈ পেলাই ইয়াৰ পৰা ৰেলীটো ওলাব ডে 2 হয় আজি কালচাৰেল বৰ্তমান ৰেডি হ'ব গৈ আছে আপোনালোকে চাই থাকিব স্যার আপনার অনুভব কেনেকুৱা আজি ভাল লাগিছে লগতে আপোনালোকে দেখি পাইছে যে ইয়াত তাৰালাংছ যেটো প্ৰত্যেক বছৰে আমাৰ ইয়াত কৰে যেটা আমাৰ কলা সাংস্কৃতিক জীয়াই ৰখাৰ ইয়াত প্ৰতিযোগিতা হৈ থাকে ডেকা গাভৰুবিলাকে আৰু আমাৰ যেটো পৰম্পৰাৰ পৰা চলি অহা এই ডেন্স বিলাকৰ ইয়াত প্ৰতিযোগিতা হয় তেখেতৰ বহুত বহুত ধন্যবাদ থাকিল বৰ্তমান দেখি পাইছে কাৰ্বি আংলঙৰ সিএম ডক্টৰ তুলিয়া নৰহ ডাঙৰীয়াক লগি তেওঁ সহধৰ্মিনী লগতে আছে কাছে বাইদেউ লগতে আছে এমএসসি সকলো আছে ইয়াতে ৰেলীত পাইছে আপোনালোকে তাৰালাংছৰ ডিফুৰ পৰা লাইভ দেখুৱাইছো আপোনালোকক কাৰ্বি ইউথ ফেষ্টিভেলৰ ডে 2 দেখুৱাইছো বৰ্তমান 2025 মই ডিফু প্লাছৰ দেখুৱাইছো আপোনালোকক সময় কৰি দিছো ৰেলী কালচাৰেল ৰেলী চাওক বৰ্তমান দেখি পাইছে আপোনালোকে সিএম ডক্টৰ তুলিয়া নৰহ ডাঙৰীয়া আছে লগতে তেওঁৰ পত্নী আছে ইয়াতে কাছে বাইদেউ লগতে আছে ইএম আৰু লগতে আছে এমএসসি সকল আৰু লগতে ৰাইজ আৰু গণ্যমান্য ব্যক্তিসকল আছে বৰ্তমান ইয়াতে একান্নতম কাৰ্বি যুৱ মহোৎসৱ 2025 সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাইছো আপোনাক তাৰালাংছ ডিফুৰ পৰা বৰ্তমান আপোনালোকে চাই আছে ডিফু প্লাছৰ পৰা আৰু মই দেখুৱাইছো যাদৱে ভিডিঅ'টো আপোনালোকে সকলোৱে চাব আৰু ইয়াত ফুল কভাৰ কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰা কালচাৰেল ৰেলীটো মই ফুল কভাৰ কৰিছো আপুনি জাষ্ট অন্তিম ভিডিঅ' চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰ্বি আংলঙৰ ডিফু প্লাছৰ পৰা দেখুৱাইছো সমগ্ৰ কালচাৰেল ৰেলী 51তম কাৰ্বি যুৱ মহোৎসৱ তাৰালাংছ ডিফুৰ দেখুৱাইছো আপোনালোকক ফাৰ্ষ্ট কাৰ্বি ইউথ ফেষ্টিভেল 2025 তাৰালাংছ ডিফুৰ দেখুৱাইছো আপোনালোকক উলহ মালহ পৰিৱেশ বৰ্তমান তাৰালাংছৰ বাকৰি আপোনালোকক মই দেখুৱাইছো ডিফু প্লাছৰ সমগ্ৰ দৃশ্য দেখুৱাইছো আপোনালোকক আগবাঢ়ি দেখুৱাম মই আপোনালোকক মই আগবাঢ়ি দেখুৱাইছো আপোনালোকক চাই থাকক তাৰালাংছ ডিফুৰ দেখুৱাইছো কালচাৰেল ৰেলী মই আগবাঢ়ি দেখুৱাইছো আপোনালোকক ডিফু প্লাছৰ পৰা চাব পাইছে বৰ্তমান দেখুৱাইছো
চাওক বৰ্তমান দেখুৱাইছো আপোনালোকক তাৰাং চকীৰ পৰা দেখুৱাইছো খুব সুন্দৰ এটা পৰিৱেশ তাৰাং চকীৰ পৰা দেখুৱাইছো আপোনাক চাই আছে ডিফু প্লাছৰ পৰা ডক্টৰ তুলংৰা ডাঙৰীয়াক লৈ এমপি অমৰ সিং চিচু ডাঙৰীয়া
চাওক বৰ্তমান এতিয়া ইয়াতে বেলুন উৰুৱাব চাওক দেখুৱাম মই আপোনালোক দৃশ্যটো চাব চাওক বেলুন উৰুৱাই দিলে তাক কি ধুনীয়া দৃশ্য দেখিব পাই আছে আপোনালোকে তাৰানাচৰ ডিফুৰ পৰা 51তম কাৰ্বি যুৱ মহোৎসৱ 2025 বৰ্তমান দেখুৱাইছে তাৰানাচৰ ডিফুৰ পৰা চাই আছে ডিফু প্লাছ কিন্তু সাবস্ক্ৰাইব কৰি ৰাখিব হয় বৰ্তমান মই দেখুৱাই চাওক কালচাৰেল ডেন্স সাংস্কৃতিক নৃত্য দেখুৱাইছোঁ আপোনালোক ডিফুৰ পৰা তাৰানাচৰ বাকৰিত খুব ধুনীয়া দৃশ্য চাওক বৰ্তমান ফৰেনাৰ আহিছে ইয়াতে কাৰ্বি ইউথ ফেষ্টিভেলত প্ৰত্যেক বছৰে ফৰেনাৰ মানুহ আহি চাবলৈ ইয়াত কাৰণ খুব ধুনীয়া হয় নৰ্থ ইষ্টৰ বিগেষ্ট আৰু অল্ডেষ্ট এথনিক ফেষ্টিভেল হয় এইটো সেইকাৰণে চাওক প্ৰত্যেক বছৰ বৰ্তমান চাওক আমাৰ CM ডাঙৰীয়া এতিয়া অলপ সমাপ্ত কৰি অলপ ওলাই যাব ধৰিছে দেখুৱাইছে তাৰ দৃশ্য অলপ আপোনালোকক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।